हेलो फ्रेंड्स की खबर आशा राখিছোঁ সকলো ভালে আছে আৰু কুশলে আছে আজি আপোনালোকৰ মাজলৈ নিমকিৰ এটা সিম্পলত বনোৱা এটা ৰেচিপি লৈ আনিছোঁ আৰু বহুতে চাগে বনাইছে আৰু সাথে আমাৰ মাঘৰ বিহুটো কেইদিনমানহে আছে আহি পাবহিয়ে হ'ল আৰু এয়া কেইটামান এনে বনাইছোঁ খুব বেছি নহয় অলপকে নিয়ম কিছুমান কৰিছোঁ যেহেতু বিহুত সবে খাব বিচাৰে আৰু কেনেদৰে বনাইছোঁ বলকচোন ভিডিঅ'ৰ মাজত আগবঢ়াই লৈ যাওঁ এয়া মই আধা কেজি পেকেটৰ এটা পেকেট লৈছোঁ ময়দা লৈছোঁ তাত লগত কটামান কলাজেৰ দি দিছোঁ আৰু ইফালে অকমান নিমখ দিলোঁ আৰু ইয়াত কিন্তু মই বেকিং পাউডাৰ ব্যৱহাৰ নকৰোঁ আৰু এনেকৈ ৰিফাইন তেল দি অকমান এনেকৈ সানি লৈছোঁ আৰু আপোনালোকে মানে মঠিয়া চাব যদি ৰিফাইন তেল হনাৰ পিছত যদি লাডুটো অকমান ৰৈ যায় মানে এনেকৈ মঠিয়া চোৱাৰ পিছত তেতিয়া মানে পাৰফেক্ট নিমকি জোখৰ কাৰণে হৈছে আৰু যদি এয়া চাওক এনেকৈ চাই ল'ব মই যেনেকৈ দেখাই দিছোঁ এনেকৈ মঠিয়া যদি হ'ব লাডুটো উঠিব তেতিয়া ভাবিব নিমকিৰ কাৰণে এইখিনি পাৰফেক্ট হৈছে আৰু খুব বেছি তেল দিলে কি হয় খাওঁতে খুব অইলি নিচিনা লাগে আৰু তাৰপিছত মই অকমান অলপকে দি ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ অলপকে পানী দি এনেকৈ নিমকিখিনি সানি লৈছোঁ আৰু একেলগতে বহুত পানী দি দিলে কি হয় যে বেছি ঢিলা হৈ যায় আৰু নিমকিটো কি হয় ঢিলা কৰিলে আপুনি বেলি ল'লে কি হয় একেলগতে গোটেই নিমকিখিনি মানে আঠা লিটিয়া নিচিনা আহি যায় সেইটো কাৰণে অলপ পানী দি নিমকিটো খচিব আৰু ৰুটিতকৈও মানে নিমকি বনাবলৈ হ'লে অকমান টাইট কৰি ৰাখিব লাগে যাতে মানে হাতেৰে খচি আৰু ৰিফাইন তেলটো অকমান মানে অলপ ময়েষ্ট কৰি লৈহে নিমকিখিনি কৰিলে খুব ভাল হয় এফালে সব মোৰ টাইটে হৈছে এইটো প্ৰক্ৰিয়াত আপোনালোকে ৰাখিব আৰু তেতিয়া নিমকিখিনি খাবলৈ খুব বেছি ভাল হৈ থাকে মচমচীয়া আৰু কেইবাদিনলৈও ভাল হৈ থাকে মানে মই খুব মানে খচিছোঁ আৰু কিন্তু বৰ বেছিও নখচিব বেছিকৈ খচিলেও আকৌ অকমান হয় আপোনালোকে টাইমটো চাই ল'ব আৰু অকমান টাইট মানে টান পোৱা দেখি মই অকমান ৰিফাইন তেলে হাতত সানি এনেকৈ কোমল কৰি লৈছোঁ আৰু অকমান টাইম ৰেষ্ট হ'ব দিম আৰু তাৰপিছত নিমকিখিনি বনাম আৰু এয়া চাওক এনেকৈ লেয়াৰ টাইপৰ নিচিনা আহিলে নিমকিটো পাৰফেক্ট হয় বুলি গম পোৱা যায় আৰু 10 মিনিটমান মই ৰাখি থোৱাৰ পিছত এয়া এনেকৈ লাৰুকেইটা বনাই লৈছোঁ আৰু আপোনালোকে লাৰুকেইটা খুব বেছি ডাঙৰ নকৰিবা খুব বেছি সৰু নকৰিবা এটা সমান চাইজৰ ৰাখিব যাতে বেছি ডাঙৰ কৰিলে কি হ'ব আপোনাৰ মানে কাটিবলৈ অকণ প্ৰব্লেম হয় ডাঙৰ নিচিনা লাগে সেইকাৰণে অকমান সৰুকৈ ৰাখিলে আপোনালোকৰ এনেকুৱা লাগিব যে সোনকালেও শেষ হৈ যোৱা নিচিনা লাগে নিজৰ এটা ধাৰণা আৰু প্ৰথমতে মই কেইখনমান ৰুটি নিচিনাকৈ পাতলকৈ বেলি লৈছোঁ আৰু খুব পাতল কৰিব লাগে দেই বেছি ডাঠ কৰিলে নিমকিটো অকমান ডাঠ হৈ থাকে এয়া এনেকৈ মই পাতলকৈ বেলি ৰাখি লৈছোঁ তেতিয়া কি হয় মানে কাটি থাকি ডাইৰেক্ট তেলত দি যাব লাগে মই প্ৰথমতে দুখনমান কাটি ল'ম যিহেতু মই তেলখিনি গৰম হ'বলৈ দিম আৰু তেলখিনি গৰম হোৱা সময়লৈকে মানে 2-3খন ৰুটি মই এনেকৈ কাটি ল'ম আৰু তাৰপিছত কিন্তু যেতিয়া মই বনাই থাকোঁ তেলখিনি গৰম হৈ থাকক তাৰমানে মই এখনকৈ ৰুটি বেলি মানে কাটি থাকোঁ আৰু তেলত দি থাকোঁ সেইকাৰণে আগতীয়াকৈ গোটেইখিনি ৰুটি মই পাৰিলে বেলিয়ে লওঁ পিছত 2-3টামান লাৰু থাকেগৈ সেইকেইটা আকৌ পিছত কৰি লওঁ এয়া প্ৰথমতে 3খনমান ৰুটি এনেকৈ কাটি ল'লোঁ আৰু তাৰপিছত মই বনাওঁগৈ আৰু এয়া তেল গৰম হ'ল ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ তেলখিনি পূৰা গৰম হ'ব দিব আৰু তাৰপিছত মিডিয়াম কৰি ৰাখি ল'ব আৰু অলপ তেল বেছিকৈ দি ল'লে কি হয় নিমকিখিনি অলপ বেছিকৈ দিব পাৰে আৰু খুব ধুনীয়াকৈ ফুলি যায় আৰু এয়া চাওক মই এনেকৈ দুখনমান ৰুটি এনেকৈ দি লৈছোঁ আৰু এয়া মোৰ নিমকিখিনি হৈছেগৈ লাহেকৈ আৰু মই বেছি নিমকিখিনি বৰ বেছি ৰঙচুৱা কৰি নিদিওঁ অকণমান গল্ডেন কালাৰ যেতিয়া আহে লাইট গল্ডেন ব্ৰাউন এটা আহে আৰু তেতিয়া মই নিমকিখিনি ৰাখি লওঁ বৰ বেছি কালাৰটো উঠিলে পিছৰ বৰ বেছি জ্বলা নিচিনা আহে আৰু এনেকৈ কাগজ পাৰি লৈছোঁ আৰু আজি আচলতে মই বগা পেপাৰে বিচাৰিয়ে নাপালোঁ সেইটো কাৰণে পেপাৰে দি ল'লোঁ আৰু এয়া মোৰ প্ৰায় নিমকি হৈ গ'ল মই আধা কেজি পেকেটৰ পৰা এটা কণ্টেইনাৰ সম্পূৰ্ণ ভৰ্তি নহ'লগৈ আৰু যিহেতু সিহঁতি অলপ খায়ে আছে বনাই থকাৰ পৰা আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব পুনৰ এটা নতুন ভিডিঅ' লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ৰাখিছোঁ বাই